Friends, মই সফিৰ ৰহমান আৰু আপোনালোকে চাই আছে এছআৰবি আছাম টেক ইউটিউব চেনেল। এছআৰবি আছাম টেক ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ৰেলৱে ডিপাৰ্টমেণ্টত আকৌ ওলাইছে বাম্পাৰ ভৰ্তি। ইয়াত আপোনালোকে চাই ল'ব পাৰে 1,30,069টা পোষ্ট মুকলি কৰিছে ৰেলৱে ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা। আপোনালোকে কেনেদৰে এপ্লাই কৰিব, আপোনালোকৰ এজ লিমিট কিমান লাগিব, আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকৰ বাবে কি কি ৰিলেক্সেশ্যন দিয়া আছে, আপোনালোকৰ কেতিয়া আপোনালোকৰ এপ্লাই কৰিব পাৰিব, আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট কিমান আছে, সবিশেষ আপোনালোকক মই এইটো ভিডিঅ'ৰ যোগেদি জনাম। ভিডিঅ'টো আপোনালোকৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰি দিয়ক। আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা ঘণ্টাটো এক্টিভ কৰি দিয়ক যাতে নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে সকলোৰে আগত বিনামূলীয়াকৈ পাই থাকে। তো বন্ধুসকল, লেটছ ষ্টাৰ্ট। বন্ধুসকল, প্ৰথমতে উল্লেখ কৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, মানে আপোনালোকৰ বাবে কি কি প্ৰয়োজনীয় শিক্ষাগতৰ প্ৰয়োজন হ'ব। আৰু ইয়াতে চাওক উল্লেখ কৰিছে 10 ষ্টেণ্ডাৰ্ড নাইবা ITI। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আবেদন জনাব পাৰিব, নাইবা যদি আপোনালোকে ITI পাছ কৰিছে তথাপিও আবেদন জনাব পাৰিব। এই দুটাৰ পৰা যিকোনো এটা কোৱালিফিকেশ্যন থাকিলে আপোনালোকে অনলাইন আবেদন জনাব পাৰিব। ইয়াৰ পাছত আগবাঢ়িছোঁ বন্ধুসকল, এজ লিমিটৰ ফালে আপোনালোকৰ বয়স কিমান থাকিব লাগিব। 1/7/2019 হিচাপত আপোনালোকৰ ন্যূনতম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বছৰ ইয়াত উল্লেখ কৰি দিছে চাওক 33 ইয়াৰ্ছ। লগতে আপোনালোকৰ বাবে এজ ৰিলেক্সেশ্যন দিয়া আছে, ইয়াত উল্লেখ কৰা নাই যদিও মই আপোনালোকক কৈ দিছোঁ যে অফিচিয়েল নটিফিকেশ্যনত এজ ৰিলেক্সেশ্যন দিয়া আছে। OBC কেটেগৰী কেণ্ডিডেটসকলৰ বাবে 3 বছৰ ৰেহাই দিয়া আছে, SC ST কেণ্ডিডেটসকলৰ বাবে 5 বছৰ ৰেহাই দিয়া আছে। বন্ধুসকল, আপোনালোকৰ সুবিধাতে মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপোনালোকে লিংকত গৈ ক্লিক কৰি পোনপটীয়াকৈ অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব আৰু তাতো আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। তো বন্ধুসকল, তাৰপাছত আগবাঢ়িছোঁ চাওক ইয়াত চিলেকশ্যন প্ৰচেছ আপোনালোকক কেনেদৰে বাছনি কৰা হ'ব। আৰু ইয়াত উল্লেখ কৰিছে চাওক কম্পিউটাৰ বেছড টেষ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন। এই 4টা প্ৰক্ৰিয়াৰ পাছতহে আপোনালোকক বাছনি কৰা হ'ব। তাৰপিছতে চাওক ইয়াত উল্লেখ কৰিছে মোড অফ এপ্লিকেশ্যন, ইয়াত উল্লেখ কৰিছে আপোনালোকক অনলাইন আবেদন জনাব লাগিব। বন্ধুসকল, এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ এপ্লিকেশ্যন ফি ফালে। আপোনালোকক কিমান টকা জমা দিব লাগিব। PWD ফিমেল কেণ্ডিডেটসকলৰ বাবে, ট্ৰেন্সজেণ্ডাৰ, এক্স ছাৰ্ভিচমেনসকলৰ বাবে, লগতে যিসকল কেণ্ডিডেট SC ST মাইনৰিটি আৰু কমিউনিটিজ, লগতে ইকনমিকেলি বেকৱাৰ্ড কেণ্ডিডেটসকলৰ বাবে 250 টকা। লগতে উল্লেখ কৰিছে চাওক বন্ধুসকল ইয়াত CBT মানে কম্পিউটাৰ বেছড টেষ্টত অৱতীৰ্ণ হোৱাৰ পাছত আপোনালোকক 250 টকা ঘূৰাই দিয়া হ'ব। তাৰপিছত আগবাঢ়িছোঁ বন্ধুসকল, ইয়াত চাওক আদাৰ কেটেগৰী যিসকল কেণ্ডিডেট আছে এওঁলোকক দিব লাগিব 500 টকা। আৰু ইয়াত উল্লেখ কৰিছে কম্পিউটাৰ বেছড টেষ্টত অৱতীৰ্ণ হোৱাৰ পাছত 400 টকা ঘূৰাই দিয়া হ'ব। তাৰপিছত আগবাঢ়িছোঁ বন্ধুসকল, ইয়াত চাওক মেড অফ পে'মেণ্ট আপোনালোকে কেনেদৰে এপ্লিকেশ্যন ফি জমা দিব। আৰু ইয়াত উল্লেখ কৰিছে চাওক ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ড নাইবা UPIৰ যোগেদি আপোনালোকে এপ্লিকেশ্যন ফি জমা দিব পাৰিব। তাৰপিছত ইয়াত চাওক আপোনালোকে ইচ্ছা কৰিলে অফলাইন যোগেদিও আপোনালোকে এপ্লিকেশ্যন ফি জমা দিব পাৰে। আৰু ইয়াত উল্লেখ কৰিছে SBI চালান নাইবা পোষ্ট অফিচ চালানৰ যোগেদি আপোনালোকে এপ্লিকেশ্যন ফি জমা দিব পাৰিব। তাৰপিছত আগবাঢ়িছোঁ বন্ধুসকল ইম্পৰ্টেণ্ট ডেটছৰ ফালে। আৰু ইয়াত উল্লেখ কৰিছে চাওক যে আপোনালোকে এপ্লাই কৰিব পাৰিব 12/3/2019 পৰা আৰু লাষ্ট ডেট ইয়াত উল্লেখ কৰিছে চাওক 12/4/2019লৈকে। আৰু ইয়াতে চাওক আপোনালোকে কেতিয়াৰ পৰা কেতিয়ালৈকে এপ্লিকেশ্যন ফি জমা দিব পাৰিব। ইয়াত চাওক 23/4/2019লৈকে আপোনালোকে এপ্লিকেশ্যন ফি জমা দিব পাৰিব অনলাইনসকলে, মানে যিহেতু ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ড নাইবা UPI নাইবা নেট বেংকিঙৰ যোগেদি এপ্লিকেশ্যন ফি জমা দিব। এওঁলোকৰ বাবে লাষ্ট ডেট হৈছে 23 তাৰিখ 4/2019। আৰু যিহেতু অফলাইন যোগে এপ্লিকেশ্যন ফি জমা দিব এওঁলোকৰ এপ্লিকেশ্যন ফি জমা দিয়াৰ ইয়াত লাষ্ট ডেট হৈছে 18/4/2019। ঠিক আছে বন্ধুসকল, তাৰপাছত চাওক ইয়াত ফাইনেল ছাবমিশ্যন অফ এপ্লিকেশ্যন আপোনালোকক ফাইনেল ইয়াত ডেট দি দিছে 26 এপ্ৰিল 2019। তাৰপিছত বন্ধুসকল ইয়াত চাওক আপোনালোকে কেনেদৰে এপ্লাই কৰিব। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে indianrailways.gov.in লগইন কৰিব। লগইন কৰাৰ পাছত আপোনালোকে অনলাইন আবেদন জনাব পাৰিব। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বুলি। যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰি দিয়ক, আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়সকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক। তো বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ'তে আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।